নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ জিওগ্ৰাফি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ 2026 এইচএছ ফাইনেলৰ কাৰণে আজি আমি চেপ্টাৰ নম্বৰ 3 টো আলোচনা কৰিম সেইটো হৈছে জনসংখ্যাৰ গাঁথনি নাইবা জনসংখ্যাৰ সংৰচনা মানে কোনোবা কিতাপত জনসংখ্যাৰ গাঁথনি বুলি আছে আৰু কোনোবা কিতাপত জনসংখ্যাৰ সংৰচনা আছে তো দুটা চেপ্টাৰ একে হয় চেপ্টাৰ নম্বৰ 3 টোৰ যিমানবোৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰবোৰ আছে যিবোৰ এই বছৰ তোমালোকৰ অহাৰ অতিকৈ বেছি সম্ভাৱনা আছে সকলোবোৰ আলোচনা কৰিম আৰু লগতে অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম ইয়াৰ আগতে চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 ৰ ভিডিও বনাইছো যদি তোমালোকে ভিডিও দুটা চোৱা নাই ডেসক্ৰিপচনতে লিংক থাকিব তোমালোকে ভিডিও দুটা চাই ল'ব পাৰা আশা কৰো তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা এই ভিডিওটো সম্পূৰ্ণ চোৱাৰ পিছত তোমালোকে চেপ্টাৰ 3 আৰু একো পঢ়িব দৰকাৰ নাই So chapter number 3 to soa জনসংখ্যাৰ গাঁথনি প্ৰথমতে সোৱা কমন এমসিকিউ ফৰ 2025 প্ৰথমতে আমি এমসিকিউ বোৰ আলোচনা কৰিম তাৰ পিছত 1 মাৰ্ক 2 মাৰ্ক কোৱেশ্চন আনসাৰ বোৰ আলোচনা কৰিম 3 and 5 মাৰ্ক কোৱেশ্চন আনসাৰ বোৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ 1 to সোৱা জনসংখ্যাৰ বয়স আৰু লিংগৰ গঠন দেখুৱাবলৈ অঙ্কন কৰা চিত্ৰক কি বোলে এই কোৱেশ্চনটো 2017 চনত আহিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ বয়স লিংগ পিৰামিড মই অপচনবোৰ পঢ়ি নিদিলো তোমালোকে অপচনবোৰ নিজে পঢ়ি চাব পাৰা জাস্ট উত্তৰটো চাই যোৱা যে বয়স লিংগ পিৰামিড বুলি কোৱা হয় কোনটো কোৱা হয় জনসংখ্যাৰ বয়স আৰু লিংগৰ গঠন দেখুৱাবলৈ অঙ্কন কৰা চিত্ৰবোৰক নেক্সট কোৱেশ্চন লাগবাহো নেক্সট কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটো পৃথিৱীৰ কোনখন দেশত লিংগৰ অনুপাত বেছি আছে এই কোৱেশ্চনটো 2018 চনত আহিছিল কিন্তু এনেকে আহা নাছিল আমাক আহিছিল যে পৃথিৱীৰ কোনখন দেশৰ লিংগ অনুপাত আটাইতকৈ বেছি এনেকৈ আহিব পাৰে সেমে হয় ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ গ টু লাটভিয়া বাকি অপচন কিটা তোমালোকে নিজে পঢ়ি ল'ব পাৰা ওকে বুজি পালা নেক্সট কোৱেশ্চন চাও 3 নম্বৰ কোৱেশ্চনটো চোৱা বয়সক সাক্ষৰতাৰ হাৰৰ সময় সীমা কিমান এই কোৱেশ্চনটো 2020 চনত আহিছিল ইয়াৰ উত্তৰটো কি হ'ব 7 বছৰ হয় বয়সৰ সাক্ষৰতাৰ হাৰ বয়স সীমা কিমান 7 বছৰ বুজি পালা নেক্সট কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটো আমাক কৈছে যে পিৰামিডীয় চিত্ৰক আৰু কি চিত্ৰ বুলি জনা যায় যি পিৰামিডীয় এই বয়স লিংগ চিত্ৰটো আছে এই পিৰামিডীয় চিত্ৰক আৰু কি চিত্ৰ বুলি জনা যায় ইয়াৰ উত্তৰটো হ'ব বয়স লিংগ বুলিও জনা যায় বুজি পালা আমি নেক্সট কোৱেশ্চন লৈ যাও 5 নম্বৰ কোৱেশ্চনটো চোৱা প্ৰতি 100 জন লোকৰ ভিতৰত পঢ়িব আৰু লিখিব পৰা লোকৰ সংখ্যা কি বোলে হয় প্ৰতি 100 জন লোকৰ ভিতৰত পঢ়িব আৰু লিখিব পৰা লোকৰ সংখ্যা কি বুলি কোৱা হয় উত্তৰটো হ'ব সাক্ষৰতা হাৰ বুলি কোৱা হয় অপচন কিটা তোমালোকে পঢ়ি ল'ব পাৰা ওকে নেক্সট কোৱেশ্চন চোৱা 6 নম্বৰ কোৱেশ্চনটো আমাক কৈছে যে বয়স লিংগৰ চিত্ৰৰ আকৃতি কেনেকুৱা হয় অলৰেডি আমি আলোচনা কৰিলোৱে যে পিৰামিডৰ দৰে হয় নে তো ইয়াৰ উত্তৰটো হ'ব কি হ'ব পিৰামিড সদৃশ হয় যি বয়স লিংগ চিত্ৰটো এনেকুৱা পিৰামিডৰ নিচিনা হয় নে তো তাৰ কাৰণে ইয়াৰ আকৃতি কি হয় পিৰামিডৰ নিচিনা বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনটো কাৰ মতে হয় এটো কোনবা এজন ব্যক্তিয়ে কৈছিল হে ব্যক্তি নহয় কোনবা কৈছিল তো সেই নামটো আমাক লিখিব লাগে চোৱা কাৰ মতে 15 বছৰ বা তাৰ ওপৰৰ বয়সৰ যিবোৰ মানুহে যিকোনো এটা ভাষাত লিখিব বা পঢ়িব পাৰে তাক সাক্ষৰতা বুলি বিবেচনা কৰিছে হয় কাৰ মতে এটো যে 15 বছৰ বা তাৰ ওপৰত বয়সীমা যিকোনো মানুহে যিকোনো এটা ভাষা লিখিব পাৰে তো তাক কি বুলি কোৱা হ'ব সাক্ষৰতা বুলি বিবেচনা কৰিছে কাৰ মতে ইয়াৰ উত্তৰটো হ'ব গ নম্বৰটো দা পপুলেশন কমিশন অফ ইউনাইটেড নেশনস হয় কাৰ মতে এটো The Population Commissions of United Nations বুজি পালা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা আমাক কি কৈছে বসবাস কৰা স্থানৰ ভিত্তিত দেশ এখনৰ জনসংখ্যা কেইটা ভাগত ভগাব পাৰি হয় দেশ এখনত যি জনসংখ্যা আছে কেইটা ভাগত ভগাব পাৰি বসবাস কৰা ভিত্তিত হয়নে আমি দুটা ভাগত ভগাব পাৰিম তো ইয়াৰ উত্তৰটো হ'ব দুটা ভাগ এটা হল পৌৰ অঞ্চল আৰু এটা হল গ্ৰাম্য অঞ্চলৰ মানে জনসংখ্যা বুজি পাইছা নেক্সট কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চনটো চোৱা 9 নম্বৰটো এখন ঠাই পৌৰ বসতিৰ বাবে অতি কমেও কিমান জনসংখ্যা থাকিব লাগে হয় যদি এটা ঠাই পৌৰ বসতি হয় কিমান জনসংখ্যা থাকিব লাগিব তেতিয়া ই পৌৰ বসতি হ'ব ইয়াৰ উত্তৰটো হ'ব 5000 জন হয় 5000 জন ব্যক্তি থাকিলে এটা ঠাই কি হ'ব পৌৰ বসতি বুলি কোৱা হ'ব ওকে 1 and 2 mark common questions 2025 হয় 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া যিমানবোৰ কমন কোৱেশ্চন আছে এই চেপ্টাৰটোৰ পৰা হেবোৰ আলোচনা কৰিম প্ৰথমতে চোৱা 1 নম্বৰ কোৱেশ্চনটো এখন দেশৰ জনসাধাৰণৰ কিদৰে আন এখন দেশৰ জনসাধাৰণৰ পৰা পৃথক এই কোৱেশ্চনটো 2018 আৰু 2020 চনত আহিছিল হয় এখন দেশৰ জনসাধাৰণ কিদৰে আন এখন দেশৰ জনসাধাৰণৰ পৰা পৃথক ইয়াৰ উত্তৰটো চোৱা পৃথিৱীৰ প্ৰতিখন দেশৰ জনসাধাৰণৰ ক্ষেত্ৰত বয়সৰ গঠন
হয় লিংগ অনুপাত সাক্ষৰতা গ্ৰাম্য পৌৰ বসতিৰ অনুপাত অৰ্থনৈতিক বৃত্তি আদি ভিন ভিন হয় হয় সকলো দেশতে একে নহব সকলো দেশৰ বয়সৰ গঠনটো একে নহব লিংগ অনুপাত একে নহব সাক্ষৰতা হাৰ একে নহব গ্ৰাম্য অঞ্চল বা পৌৰ অঞ্চল একে নহব তো ভিন ভিন হয় হয় অৰ্থনৈতিক বৃত্তিবোৰো কি হয় ভিন ভিন হয় সেয়ে এখন দেশৰ জনসাধাৰণ আন এখন দেশৰ জনসাধাৰণৰ পৰা পৃথক হয় বুজি পালা একেবাৰে শৰ্ট হয় সেই কাৰণে এখন দেশৰ জনসাধাৰণ আন এটা দেশৰ জনসাধাৰণৰ পৰা কি পৃথক বুজি পালা নেক্সট কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে জনপ্ৰব্ৰজনৰ দুটা আকৰ্ষণীয় কাৰক উল্লেখ কৰা এই কোৱেশ্চনটো 2017 চনত আহিছে যি জনপ্ৰব্ৰজন মানুহে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যি প্ৰব্ৰজন কৰে এটা ঠাই এৰি কেনে আন এটা ঠাইলৈ যায় যোন ঠাইলৈ যাব সেই ঠাইটোকে কি কৰি আছে আকৰ্ষণ কৰি আছে হয়নে তো হেতু কি হ'ব জনপ্ৰব্ৰজনৰ আকৰ্ষণীয় কাৰক হয়নে তো জনপ্ৰব্ৰজনৰ দুটা আকৰ্ষণীয় কাৰক উল্লেখ কৰা কি কাৰণতনো মানুহে এখন ঠাইলৈ নতুন এটা ঠাইলৈ যায় উত্তৰটো চোৱা জনপ্ৰব্ৰজনৰ দুটা আকৰ্ষণীয় কাৰক হ'ল 1 নম্বৰ উন্নত শিক্ষা ব্যৱস্থা হয় কোনবা এটা ঠাইত যদি শিক্ষা ব্যৱস্থা উন্নত হয় তো বহুত মানুহ সেই অঞ্চললৈ কি হয় জনপ্ৰব্ৰজন কৰে আৰু 2 নম্বৰটো হ'ল অধিক নিয়োগৰ সুবিধা মানে যিকোনো চাকৰি হওক বা কৰ্ম সংস্থাপনৰ সুবিধা যদি থাকে নিয়োগৰ সুবিধা থাকে তো মানুহবোৰে কি সেই ঠাইলৈ যাব বিচাৰে আৰু সেই ঠাইটোৱে কি কৰি আছে আকৰ্ষণ কৰি আছে বুজি পালা নেক্সট কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনটো চোৱা যদি তোমালোকে বুজি পাইছা তেনেহলে কমেন্ট কৰি এটা জনাই দিবা যে তোমালোকে বুজি পাইছা আৰু যদি বুজি নোপোৱা বা কোনবা কোৱেশ্চনৰ উত্তৰ কিবা ভুল থাকে তোমালোকে যদি গম পোৱা যে কোৱেশ্চনৰ এনসাৰটো ভুল আছে তে কমেন্ট কৰি জনাবা মই একো বেয়া নাপাওঁ ওকে 3 নম্বৰটো চোৱা পৌৰ জনসংখ্যা বুলিলে কি বুজা একেবাৰে শৰ্ট 1 নম্বৰৰ বহুত ইম্পৰ্টেন্ট অলৰেডি 2016 চনত আহিছিল পৌৰ জনসংখ্যা বুলিলে কি বুজা ইয়াৰ উত্তৰটো চোৱা পৌৰ অঞ্চলত বসবাস কৰা সৰ্বমুঠ জনসংখ্যাক পৌৰ জনসংখ্যা বোলা হয় হয় যে পৌৰ জনসংখ্যা কি হ'ব পৌৰ অঞ্চলত বসবাস কৰা সৰ্বমুঠ যিমানবোৰ জনসংখ্যা আছে যিমানবোৰ লোক আছে সেই সৰ্বমুঠ জনসংখ্যা কি বুলি কোৱা হ'ব পৌৰ জনসংখ্যা বোলা হয় বুজি পালা নেক্সট কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটো আমাক কৈছে যে লিংগ অনুপাত কেনেদৰে নিৰ্ণয় কৰা হয় এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ 2016 আৰু 2022 চনত আহি গৈছে লিংগ অনুপাত আমি কেনেকৈ নিৰ্ণয় কৰো লিংগ অনুপাত নিৰ্ণয় কৰিবৰ কাৰণে আমাক প্ৰয়োজন হ'ব সৰ্বমুঠ নাৰীৰ সংখ্যা যিকোনো এটা ঠাইৰ সৰ্বমুঠ নাৰীৰ সংখ্যা আৰু সৰ্বমুঠ পুৰুষৰ সংখ্যা সৰ্বমুঠ নাৰীৰ সংখ্যা আৰু পুৰুষৰ সংখ্যা আমি হৰণ কৰি আৰু 100 লগত যেতিয়া আমি পূৰণ কৰিম তাৰ উত্তৰটো আমি পাই যাম লিংগ অনুপাতটো পাই যাম হয় এইটো হ'ল ফৰ্মুলা তোমালোকে ফৰ্মুলাটো মনত ৰাখিবা একেবাৰে সহজ ফৰ্মুলা হয় আৰু পৰীক্ষাত আহিলে তোমালোকে ফৰ্মুলাটো লিখিব লাগিব বুজি পালা তো আমাৰ যিমানবোৰ 1 and 2 মাৰ্ক কমন কোৱেশ্চন এনসাৰবোৰ কমপ্লিট হ'ল এতিয়া আমি নেক্সট 3 মাৰ্ক কমন কোৱেশ্চন এনসাৰ 2025 আলোচনা কৰিম ওকে কোৱেশ্চন নম্বৰ 1 টো চোৱা জনসংখ্যা গাঁথনি বা সংৰচনা কি এই কোৱেশ্চনটো 2018 চনত আহিছিল ইম্পৰ্টেন্ট কোৱেশ্চন জনসংখ্যা গাঁথনি বা সংৰচনা কি উত্তৰটো চোৱা জনসংখ্যাৰ যিবোৰ বৈশিষ্ট্যৰ দ্বাৰা এখন ঠাইৰ জনসংখ্যাক গুণগতভাৱে আন এখন ঠাইৰ জনসংখ্যাৰ পৰা পৃথক কৰিব পাৰি তাকে জনসংখ্যাৰ গাঁথনি বা জনসংখ্যাৰ সংৰচনা বুলি কোৱা হয় হয় জনসংখ্যাৰ গাঁথনি বা জনসংখ্যা সংৰচনা মানে হ'ল যে জনসংখ্যাৰ যিবোৰ বৈশিষ্ট্যৰ দ্বাৰা কিছুমান বৈশিষ্ট্য থাকে হয় নে নাই এই বৈশিষ্ট্যৰ দ্বাৰা এখন ঠাইৰ জনসংখ্যা গুণগতভাৱে আন এখন ঠাইৰ পৰা যেতিয়া আমি পৃথক কৰিব পাৰি তাকে কি বুলি কোৱা হয় জনসংখ্যাৰ গাঁথনি বা জনসংখ্যাৰ সংৰচনা বুলি কোৱা হয় বুজি পাইছা তাৰ পিছত চোৱা জনসংখ্যাৰ সংযুতিৰ অধ্যয়নৰ দ্বাৰাহে এখন ঠাইৰ জনসংখ্যাৰ প্ৰকৃত গাঁথনিটো নিৰূপণ কৰিব পাৰি জনসংখ্যাৰ এই গাঁথনিৰ মূলত কেতবোৰ উপাদানৰ দ্বাৰা নিৰ্ণয় কৰা হয় হয় উপাদানৰ দ্বাৰা কি কৰা হয় নিৰ্ণয় কৰা হয় কেতবোৰ তাৰ পিছত চোৱা সেই উপাদানবোৰ হ'ল জনসংখ্যাৰ বয়সৰ গাঁথনি পুৰুষ মহিলাৰ অনুপাত সাক্ষৰতা বাসস্থান বৃত্তি আদি উল্লেখযোগ্য হয় আৰু সেই উপাদানবোৰ কি হ'ব সেই উপাদানবোৰ হ'ল জনসংখ্যাৰ বয়সৰ গাঁথনি যিকোনো এটা ঠাইৰ জনসংখ্যাৰ বয়সৰ গাঁথনিটো কেনেকুৱা পুৰুষ আৰু মহিলাৰ অনুপাত কিমান সাক্ষৰতা হাৰ কিমান বাসস্থান কেনে বৃত্তি কেনে আদিবোৰ উল্লেখযোগ্য হয় এইবোৰৰ দ্বাৰা আমি কি কৰিব পাৰিম জনসংখ্যাৰ গাঁথনি বা সংৰচনা কৰিব পাৰিম বুজি পালা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটো বয়স লিংগ পিৰামিডৰ তাৎপৰ্য ব্যাখ্যা কৰা এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন 2012 2016 2019 আৰু 2022 চনত এই কোৱেশ্চনটো আহিছিল হয়
বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন অলৰেডি বহু বছৰ আহি গৈছে উত্তৰটো আমি আলোচনা কৰিম তাৰ আগতে তোমালোকে প্ৰশ্নটো ভালকে বুজি লোৱা যে বয়স লিংগ পিৰামিড যোনটো আমি অলপ আগতে MCQ টো কুৱেশ্যন পাইছিলো বয়স লিংগ পিৰামিডৰ কথাটো পঢ়িছিলো বয়স লিংগ পিৰামিডৰ তাৎপৰ্য কি তাৰ গুৰুত্ব কি তাৰ বিষয়ে আমি আলোচনা কৰিম উত্তৰটো চোৱা জনসংখ্যাৰ বয়স আৰু লিংগানুপাতিক সংৰচনা উপস্থাপন কৰা ৰঞ্জক চিত্ৰক বয়স লিংগ পিৰামিড বুলি কোৱা হয় হয় প্ৰথমতে আমি লিখি লৈছো যে বয়স লিংগ পিৰামিডনো কি হয় বয়স লিংগ পিৰামিড হয় জনসংখ্যাৰ বয়স আৰু লিংগানুপাতিক সংৰচনা উপস্থাপনা কৰা ৰঞ্জক চিত্ৰক বয়স লিংগ পিৰামিড বুলি কোৱা হয় বুজি পালা এনে এটা জনসংখ্যা পিৰামিডৰ সহায়ত জনসমষ্টি এটাৰ ভালেমান জৈৱিক আৰু আৰ্থ সাংস্কৃতিক চৰিত্ৰ বিচাৰি পোৱা যায় হয় আৰু এনে এটা পিৰামিডৰ সহায়ত বা এই চিত্ৰৰ সহায়ত হয় জনসমষ্টি এটাৰ ভালেমান জৈৱিক আৰু আৰ্থ সাংস্কৃতিক চৰিত্ৰ বিচাৰি পোৱা যায় এনে একোটা পিৰামিডৰ বাওঁফালে পুৰুষ আৰু সোঁফালে নাৰীৰ জনসংখ্যাৰ বয়সৰ ঊৰ্ধ্বক্ৰমত জনসমষ্টিটোৰ মুঠ জনসংখ্যাৰ শতাংশ স্কেলত উপস্থাপন কৰা হয় বুজি পাইছা আৰু এনে পিৰামিডৰ কি থাকে বাওঁফালে পুৰুষ হয় বাওঁফালে পুৰুষ আৰু সোঁফালে নাৰীৰ জনসংখ্যাৰ বয়সৰ ঊৰ্ধ্বক্ৰমত হয় ঊৰ্ধ্বক্ৰমত জনসমষ্টিটোৰ মুঠ জনসংখ্যাৰ শতাংশ স্কেলত উপস্থাপন কৰা হয় বুজি পাইছা চিত্ৰবোৰত আনুভূমিকভাৱে অংকন কৰা প্ৰতিটো স্তম্ভৰ বয়সৰ সমান ব্যৱধানত অংকন কৰা হয় আৰু সমান ব্যৱধানত প্ৰতিটো স্তম্ভ অংকন কৰা হয় বয়স লিংগ পিৰামিডৰ ভূমিয়ে যিদৰে শিশুক বুজায় ইয়াৰ শীৰ্ষভাগে বয়সীয়াল লোকৰ প্ৰতিনিধিত্ব কৰে আৰু এই পিৰামিডে যি একেবাৰে ভূমিটো আছে এই ভূমিটো কি বুলি বুজাব শিশুসকলক বুজাব আৰু একেবাৰে যিটো শীৰ্ষ আছে এই শীৰ্ষটোৱে বয়সীয়াল লোকক প্ৰতিনিধিত্ব কৰে বুজি পাইছা আৰু ইফালে থাকিব পুৰুষ ইফালে থাকিব জনসংখ্যা আৰু আমাৰ গোটেইখিনি সমান অন্তৰালত ভাগ কৰা থাকিব বুজি পাইছা তোমালোকৰ বুকত যি বয়সৰ লিংগ পিৰামিডৰ যি পিকচাৰটো দিয়া আছে ডায়াগ্ৰামটো দিয়া আছে তোমালোকে ডায়াগ্ৰামটো পৰীক্ষাত তোমালোকে ড্ৰ কৰিব পাৰা কাৰণ বেছি ভাল মাৰ্ক পাবা বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো চোৱা আমাৰ 3 নম্বৰীয়া কুৱেশ্যন বেছি নাই এই চেপ্টাৰটোৰ আমাৰ 3 নম্বৰীয়া কুৱেশ্যন কাৰণ আৰু 3টা চেপ্টাৰৰ পৰা 9 নম্বৰ আহিব তো ইমান এটা ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ বহুত নাই এই চেপ্টাৰটোৰ তো নেক্সট আমি 5 নম্বৰীয়া কুৱেশ্যন 5 মাৰ্ক কমন কুৱেশ্যন আনসাৰ 2025 আমি 5 নম্বৰীয়া কুৱেশ্যন আলোচনা কৰিম প্ৰথম কুৱেশ্যনটো চোৱা এখন দেশৰ মানুহ কিদৰে এজন আনজনৰ পৰা পৃথক কাৰণ দৰ্শোৱা এই কুৱেশ্যনটো 2013 আৰু 2015 চনত আহিছিল হয় ইম্পৰ্টেন্ট কুৱেশ্যন অলৰেডি আমি 1 মাৰ্কৰ কুৱেশ্যন আনসাৰ এটা পাই আহিছো যে এখন দেশৰ জনসংখ্যা কেনেদৰে আন এখন দেশৰ জনসংখ্যাৰ লগত পৃথক কিন্তু এই কুৱেশ্যনটো আমাক কৈছে এখন দেশৰ মানুহ কিদৰে এজন আনজনৰ পৰা পৃথক এটা সেম দেশ এটাৰ মানুহ এজন কেনেদৰে আনজনৰ পৰা পৃথক বুজি পালা এই এজন আৰু আন এজনৰ মাজত কেনেকৈ পৃথক হৈ আছে তাৰ কথা আমাক লিখিব দিছে আৰু কাৰণ দৰ্শাব দিছে উত্তৰটো ভালকে চোৱা তোমালোকে উত্তৰটো হ'ল পৃথিৱীৰ প্ৰতিটো অঞ্চলৰে জীৱন যাপন প্ৰণালী একে নহয় হয় আমি সকলোৱে জানো পৃথিৱীৰ প্ৰতিটো অঞ্চলৰ যি জীৱন যাপন প্ৰণালী সেইটো কি হয় একে নহয় সামাজিক পৰিবেশৰ ধৰণকৰণ আদিও বেলেগ বেলেগ হয় হয় এই বিভিন্নতা এখন দেশৰ মাজত পৰিলক্ষিত হয় আৰু কি হয় সামাজিক পৰিবেশৰ ধৰণকৰণ আদিও কি হয় বেলেগ বেলেগ হয় আৰু এই বিভিন্নতা এখন দেশৰ মাজতো কি হয় পৰিলক্ষিত হয় তাৰ পিছত চোৱা এখন দেশত সাধাৰণতে গ্ৰাম্য আৰু পৌৰ দুয়োটা বসতি অঞ্চলে দেখা যায় হয় এখন দেশত কি দেখা যায় আমি জানোৱে জনসংখ্যা কেইটা ভাগত ভগাব পাৰি দুটা ভাগত গ্ৰাম্য জনসংখ্যা আৰু পৌৰ জনসংখ্যা হয় যিসকল গ্ৰাম্য অঞ্চলত থাকে তেওঁলোকক গ্ৰাম্য অঞ্চলৰ বাসিন্দা বুলি কম আৰু যিসকল পৌৰ অঞ্চলত থাকে তেওঁলোকক পৌৰ অঞ্চলৰ বাসিন্দা বুলি কম সো সেম তেনেকে এখন দেশত সাধাৰণতে গ্ৰাম্য আৰু পৌৰ দুয়োটা বসতি অঞ্চলে দেখা যায় গ্ৰাম্য অঞ্চল আৰু পৌৰ বা চহৰ অঞ্চলৰ মানুহৰ জীৱন ধাৰণ প্ৰণালীৰ মাজত বহুতো পাৰ্থক্য পৰিলক্ষিত হয় হয় আমি সকলোৱে জানো যে গ্ৰাম্য অঞ্চল আৰু চহৰ অঞ্চলৰ মানুহৰ মাজতো জীৱন প্ৰণালী একে নহয়
হয়নে একেতো কেতিয়াও নহয় কাৰণ গ্ৰাম্য অঞ্চলৰ মানুহবোৰৰ জীৱন প্ৰণালীটো বেলেগ হ'ব আৰু যি পৌৰ অঞ্চল আছে মানে চহৰ অঞ্চলৰ মানুহৰ জীৱন প্ৰণালীটো বেলেগ হ'ব তো তাৰ কাৰণে বহুতো পাৰ্থক্য পৰিলক্ষিত হয় গ্ৰাম্য অঞ্চলৰ লোকসকল কৃষি কাৰ্য সংগ্ৰহ আৰু পশুপালনৰ দৰে প্ৰাথমিক খণ্ডৰ জীৱিকাধাৰী হোৱাৰ বিপৰীতে চহৰ অঞ্চলৰ লোকসকলে উদ্যোগ বাণিজ্য শিক্ষা সেৱা উদ্ভাৱন গৱেষণা আদিৰ দৰে ক্ৰমে দ্বিতীয় তৃতীয় আৰু চতুৰ্থ খণ্ডসমূহত মকৰৰ হৈ থকা দেখা যায় হয় গ্ৰাম্য অঞ্চলৰ লোকসকল আচলতে কি কৃষি কাৰ্য সংগ্ৰহ পশুপালন আদিৰ দৰে কি প্ৰাথমিক খণ্ডৰ লগত জড়িত হৈ থাকে হয়নে প্ৰাথমিক খণ্ডৰ লগত জড়িত হৈ থকা ব্যক্তি কিন্তু তাৰ বিপৰীতে চহৰ অঞ্চলৰ লোকসকল কি আচলতে উদ্যোগ বাণিজ্য শিক্ষা হয় সেৱা গৱেষণা আদি দ্বিতীয় তৃতীয় আৰু চতুৰ্থ খণ্ডৰ জীৱিকাৰ লগত জড়িত হৈ থাকে হয়নে অৰ্থাৎ গ্ৰাম্য অঞ্চলৰ লোকসকলে প্ৰকৃতিৰ উৎসৰ পৰা সম্পদ আহৰণ কৰে আৰু চহৰ অঞ্চলৰ লোকসকলে ইতিপূৰ্বে আহৰণ কৰা সম্পদসমূহৰ মানদণ্ড উন্নয়ন আৰু বিতৰণ প্ৰক্ৰিয়াত জড়িত হৈ থাকে হয় তো ইয়াৰ তাৰ পিছত কি কৈছে অৰ্থাৎ গ্ৰাম্য অঞ্চলৰ লোকসকলে প্ৰকৃতিৰ পৰা হয় প্ৰকৃতিৰ পৰা আমাৰ কি কৰে সম্পদ আহৰণ কৰে হয় কৃষি কাৰ্যৰ দ্বাৰা হয় না সংগ্ৰহৰ দ্বাৰা পশুপালন দ্বাৰা ডাইৰেক্ট প্ৰকৃতিৰ পৰা সম্পদবোৰ আহৰণ কৰে কিন্তু তাৰ বিপৰীতে চহৰ অঞ্চলৰ মানুহে কি কৰে সেই প্ৰাথমিক খণ্ডৰ ব্যক্তিসকলে আহৰণ কৰা সেই সম্পদসমূহ তেওঁলোকে কি কৰে মানদণ্ড দিয়ে হয়নে উন্নয়ন আৰু বিতৰণ প্ৰক্ৰিয়াত জড়িত হৈ থাকে বুজি পালা তাৰ পিছত চোৱা আৰু কেনেকেনো মানুহবোৰ পৃথক হৈ থাকে ধৰ্মও একেখন দেশৰে মানুহ এজনক আনজনৰ পৰা পৃথক কৰে হয় আৰু এটা হ'ল ধৰ্ম হয় ধৰ্মৰ মানুহ কি কৰে বেলেগ কৰে সেই বেলেগৰ কথা কোৱা নাই যে বেলেগ বেলেগ কথা কোৱা নাই মানুহটো সকলোৱে একেলগে থাকে আমাৰ ভাৰতবৰ্ষত চাবলৈ গ'লে সকলো মানুহ একে সকলো ধৰ্ম সকলো জাতিৰ মানুহ একেলগে আছে কিন্তু ইয়াতে কৈছে আমাক কেনেকে বেলেগ বেলেগ কৰে হয়নে এইটো আকৌ বেলেগ বেলেগ চোৱা ধৰ্মেও একেখন দেশৰে মানুহৰ এজনক আনজনৰ পৰা পৃথক কৰে কেনেকে কৰে চোৱা ধৰ্ম অনুসৰি মানুহৰ ৰীতি নীতি ধ্যান ধাৰণা বেলেগ বেলেগ হয় সকলো ধৰ্মৰ ব্যক্তিৰ কি তেওঁলোকৰ ৰীতি নীতি বেলেগ হিন্দুসকলৰ বেলেগ মুছলমানসকলৰ বেলেগ খ্ৰীষ্টিয়ানসকলৰ বেলেগ হয়নে বুদ্ধ ধৰ্মৰ সকলৰ বেলেগ হয়নে আৰু ধ্যান ধাৰণা সকলোবোৰ বেলেগ বেলেগ সেয়েহে একেখন দেশৰ ভিন্ন ধৰ্মী মানুহৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় তো তাৰ কাৰণে সেম দেশৰ একে এটা দেশৰ মানুহৰ কি এইবোৰ পাৰ্থক্য পৰিলক্ষিত হয় ধৰ্মৰ ভিত্তিত তাৰপিছত চোৱা বহু ভাষা প্ৰচলিত দেশত ভাষায়ো এজন ব্যক্তিক বেলেগ ভাষাৰ ব্যক্তি এজনৰ পৰা পৃথক কৰিব পাৰে হয় আৰু এটা আছে কি ভাষা হয়নে ভাষায়ো কি কৰে এজন মানুহক আন এজন মানুহৰ পৰা পৃথক কৰিব পাৰে তদুপৰি জাতি আৰু জনজাতি অনুসৰি ব্যক্তিৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় সেম তেনেকে জাতি আৰু জনজাতি অনুসৰিও ব্যক্তিৰ মাজত পাৰ্থক্য কি হয় পৰিলক্ষিত হয় ভিন ভিন জাতিৰ লোকসকলৰ আচাৰ আচৰণ বেলেগ বেলেগ হোৱা উপৰিও ভিন ভিন জনজাতিৰ লোক আৰু জনজাতি আৰু অজনজাতিৰ লোকৰ মাজতো পাৰ্থক্য পৰিলক্ষিত হয় তেওঁলোকৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ খাদ্যাভ্যাস সাজপাৰ আদি জৰিয়তে হয় বিভিন্ন জাতিৰ কি হয় আচাৰ ব্যৱহাৰবোৰ অলপ বেলেগ বেলেগ থাকে তেওঁলোকৰ ৰীতি নীতিবোৰ বেলেগ বেলেগ থাকে হয়নে খাদ্যাভ্যাস আছে সেইবোৰ বেলেগ বেলেগ সাজপাৰবোৰ বেলেগ বেলেগ হয়নে তো তাৰ ফলতো কি হয় মানুহবোৰক কি কৰে পৃথক কৰে বুজি পাইছা তাৰপিছত চোৱা এনেদৰে অৰ্থনীতিৰ ভেটি জীৱিকা ধৰ্ম ভাষা আচাৰ ব্যৱহাৰ ৰীতি নীতি সামাজিক ব্যৱস্থা আদিৰ বিভিন্নতাই এখন দেশৰ এজন মানুহক আনজনৰ পৰা পৃথক কৰে আৰু কেনেকে কৰে এইবোৰৰ কাৰণে হয় এনেদৰে অৰ্থনীতিৰ ভেটি জীৱিকা ধৰ্ম ভাষা আচাৰ ব্যৱহাৰ ৰীতি নীতি সামাজিক ব্যৱস্থা আদিৰ বিভিন্নতাই এখন দেশৰ এজন মানুহক আনজনৰ পৰা পৃথক কৰে হল বুজি পাইছা তো আজিলৈ ইমানখিনি আছিল ভিডিঅ'টো তোমালোকে কমেন্ট কৰি জনাবা ভিডিঅ'টো কেনে পালা বন্ধু বান্ধৱী সকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই